সামন্ত শংকৰ বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আমি এই শ্ৰী শ্ৰী আলিপুখুৰী পাটবিল সত্ৰত মহাপুৰুষ জন্মস্থানত মহাপালনাম ভাগ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আমি আয়োজন কৰিছোঁ আৰু এই কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা 8 বজাৰ পৰা আমাৰ ভাগৱত শোভাযাত্ৰাকে আদি কৰি পেলাই দিনটো নৈতিক নৈমিত্তিক কৰ্ম আমাৰ হৈ থাকিব আৰু দিনৰ 2 বজাৰ পৰা আমাৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তপ্ৰাণ ৰাইজ আহিব সেইসকলক আমি আদৰণি জনাম আৰু আচাৰ্যকো আমি যিজন আমাৰ মূল আচাৰ্য আহিব তেখেতকো আমি আদৰণি জনাম আৰু তেনেধৰণে আমাৰ সন্ধিয়া 7:30 বজাৰ পৰা আমাৰ এই মহাপালনাম ভাগৰ শুভ উদ্বোধনী হ'ব আৰু এইদৰে আমাৰ গোটেই ৰাতিটো আমাৰ এই মহাপালনাম ভাগ চলি থাকিব আৰু এনেদৰে আমাৰ 12টা বজাত মূল নাম প্ৰসংগ আৰম্ভ হ'ব আৰু 2-2:30 বজাত আমাৰ এই মহাপালনাম ভাগ সামৰণি হ'ব পিছতে আমাৰ প্ৰসাদ বিতৰণ আৰু ভক্তপ্ৰাণ ৰাইজৰ মাজত আমি লঘু আহাৰৰ আমি আয়োজন কৰিছোঁ আৰু সেই আহাৰ লৈ পেলাই ভকতসকলক আমি বিদায় সমাপন জনাই এই পালনাম ভাগ আমি সামৰণি মাৰিম।